পৰিব। ঐতিহাসিক শিৱসাগৰ শিৱদৌলত যোৱা 4 তাৰিখৰ পৰা শিৱৰাত্ৰি মেলা আৰু পূজাৰ আৰম্ভ হৈছে। বিশেষকৈ পূজা আজি 8 তাৰিখৰ পৰাই আজি পূজা আছে। আজিৰ পৰা কাইলৈলৈকে চতুৰ্দশী মিলিছে। আজি পুৱা 4 বজাত ভক্তৰ নালি নিচিকা ভিৰ, পানী ঢলা কাৰ্যসূচী চলি আছে। বৰ্তমান পুৱা 4 বজাতে গেট খোলা হৈছে আৰু আবেলি 6 বজাত গেট বন্ধ কৰা হ'ব পানী ঢলাৰ বাবে। আৰু পুনৰ পূজা হ'ব 9:55ত পৰা 4 প্ৰহৰৰ পূজা হ'ব। সেই পূজা প্ৰায় পুৱালৈকে চলিব। সেই পূজা চলাৰ সময়ত সাময়িকভাৱে পানী ঢলা বন্ধ থাকিব। পুনৰ আকৌ পানী ঢলা কাৰ্যসূচী মুকলি কৰি দিয়া হ'ব। ইয়াত বিভিন্ন ভক্ত নালি নিচিকা ভিৰ বিহাৰ, UP, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, আমাৰ ওচৰৰ জিলাসমূহৰ পৰা ভক্তপ্ৰাণ আহিছে। ইয়াৰ শিৱসাগৰ ঐতিহাসিক শিৱদৌললৈ আহি তেখেতলোকে আমি প্ৰায় সুধিছোঁ, তেখেতলোকে শান্তি পায় আৰু প্ৰায় তেখেতলোকে এটা দৰ্শনৰ কাৰণে ইয়ালৈ আহে। আৰু পুৱা 6দিনীয়াকৈ হৈছে। একচুৱেলি মেলা হৈছে 6দিনীয়া। 4 তাৰিখৰ পৰা হৈছে। বিভিন্ন ৰাজ্যৰ বিপণী আহিছে, কিন্তু বিভিন্ন ৰাজ্যৰ মই বিপণীৰ বিষয়ে ইমান সঠিকভাৱে ক'ব নোৱাৰিম মই, কাৰণ সেইটো বিভাগত নাই, মই পূজাৰ দায়িত্বতহে আছোঁ। বিপণী প্ৰায় 350-360মান বিপণী হৈছে বুলি ভাবিছোঁ। আৰু কিছুমান ৰাস্তাতো বহিছে মানুহ, ৰাস্তা মাজতো বহিছে। আৰু বিশেষকৈ ইয়াত বিভিন্ন ধৰণৰ চলে, বিভিন্ন ধৰণৰ সামগ্ৰী ওলায়। বিশেষকৈ আৰু ইয়াতে মানুহে কিনিবলৈ আহে লাষ্টৰ দিনা কৰঙাৰ আমাৰ দা ওলায়, দা কথা ওলায়। আজি কাৰ্যসূচী পূজাৰ কাৰ্যসূচী ক'ম নে হেৰি কাৰ্যসূচী? পূজা আজি 9:30 বজাত আৰম্ভ হ'ব। পুৱা 4 প্ৰহৰৰ পূজা হ'ব। পুৱা 4 বজালৈকে, প্ৰায় 4 বজালৈকে পূজা হ'ব। আৰু কাৰ্যসূচী আজি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আছে। কাইলৈ বিশেষকৈ মুখ্য আকৰ্ষণ আছে হৰ হৰ শম্ভু গোৱা অভিলাষা পাণ্ডে, তেখেতৰ মুখ্য আকৰ্ষণ আছে। আৰু বিহু আৰু শিৱ নৃত্য আছে। আৰু আমাৰ সামৰণি অনুষ্ঠান আছে। সামৰণি অনুষ্ঠান আছে অহা কাইলৈও পানী ঢালিব। কাইলৈ চতুৰ্দশী আছে। আবেলি 7টা 7:30লৈকে চতুৰ্দশী মিলি আছে, তালৈকে হ'ব। এনি ভাৰত 24 এটি নতুন চেনেল ৱেলকাম জনাইছোঁ। এটাই কথা ক'ম, নিৰ্ভীক, নিৰপেক্ষ আৰু নিস্বাৰ্থভাৱে কাম কৰক। আমি সদায় আপোনালোকৰ লগত আছোঁ। ধন্যবাদ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে